আজিৰ পৰা দেশজুৰি প্ৰথম পৰ্যায়ৰ লোকপিয়ল অসমতো আজিৰ পৰা আৰম্ভ লোকপিয়ল আজিৰ পৰা ঘৰে ঘৰে যাব লোকপিয়লৰ গণনাকাৰী বিষয়া ঘৰে ঘৰে গৈ সংগ্ৰহ কৰিব প্ৰতিগৰাকী নাগৰিকৰ তথ্য 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ হ'ব প্ৰথম পৰ্যায়ৰ লোকপিয়ল ৰাজ্যৰ 11 লাখ পৰিয়ালৰ স্বগণনা সম্পন্ন 15 ছেপ্টেম্বৰ পৰ্যন্ত গৃহ অন্তৰ্ভুক্তিকৰণ অভিযান হাউচিং সেন্সাস 2027 চনৰ মাৰ্চত ৰাজহুৱা হ'ব লোকপিয়লৰ তথ্য অৱশ্যে উজনিত হোৱা বানৰ বাবে লোকপিয়লৰ পৰা সাময়িকভাৱে বাদ পৰিব শিৱসাগৰ আৰু চৰাইদেউ জিলা এবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে সম্পন্ন হ'ব অষ্টম সংখ্যক লোকপিয়ল এই সময়ছোৱাত প্ৰশিক্ষিত গণনাকাৰীয়ে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব অসমত 85,000 গণনাকাৰী বিষয়াক নিযুক্তি প্ৰদান কৰা হৈছে ইয়াৰ পাছতে অহা ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ জাতিগত পিয়ল গণনাকাৰীসকলে বয়স লিংগ বৃত্তি সাক্ষৰতা আৰু জাতিগতকে ধৰি ব্যক্তিগত তথ্য আহৰণ কৰিব এইবাৰ লোকপিয়লত মুঠ 40টা বিভিন্ন প্ৰশ্ন থাকিব প্ৰতিজন লোকে এই প্ৰশ্নসমূহৰ উত্তৰ দিব লাগিব আনহাতে এইবাৰ বাসগৃহসমূহৰ জিঅ' টেকিং কৰা হ'ব লগতে প্ৰতিটো ঘৰক পৰিচয় সূচক নম্বৰ প্ৰদান কৰা হ'ব নব বিচাৰিছোঁ যে সমগ্ৰ ৰাজ্যখনৰ লগতে আমাৰ জিলাখনেও এক ঐতিহাসিকখন পিয়ল 2027ৰ দুৱাৰদলিত ভৰি দিছে আপোনালোকক জনাব বিচাৰিছোঁ যে ওদালগুৰি জিলাত হাউচ লিষ্টিং আৰু হাউচিং সেন্সাস অপাৰেশ্যন অৰ্থাৎ গৃহ তালিকাভুক্তকৰণ আৰু গৃহ গণনা কাৰ্যসূচী ইংৰাজী 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰ 2026 তাৰিখলৈ অনুষ্ঠিত হ'ব আমাৰ সন্তানসকলৰ ভৱিষ্যত আমাৰ গাঁওসমূহৰ উন্নয়ন আৰু আমাৰ জ্যেষ্ঠসকলৰ কল্যাণ সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব আজি আমি স্থাপন কৰা ভেটিটোৰ ওপৰত পিয়ল কেৱল কিছুমান সংখ্যাৰ সংগ্ৰহ নহয় ই আমাৰ জনসাধাৰণৰ বাবে পৰিচয় আমাৰ প্ৰয়োজন আৰু আমাৰ বিকাশ আৰু প্ৰগতিৰ দিশ নিৰ্ণয় স্বপিয়ল পৰ্যায়ত আপোনালোকে আগবঢ়োৱা অভূতপূৰ্ব সমৰ্থনৰ বাবে মই সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ 17 আগষ্টৰ পৰা আমাৰ নিষ্ঠাৱান গণনাকাৰী আৰু পৰ্যবেক্ষকসকল আপোনালোকৰ ঘৰে ঘৰে যাব সেয়েহে মই আপোনালোকক এক বিনম্ৰ আহ্বান জনাইছোঁ যে তেওঁলোকক মুকলি মনেৰে আদৰণি জনাওক তেওঁলোকৰ সৈতে বহক আপোনালোকৰ মূল্যৱান সময় দিয়ক আৰু সম্পূৰ্ণ সঁচা তথা সঠিক তথ্য প্ৰদান কৰক আহক আমি সকলোৱে এক ঐক্যবদ্ধ সমাজ হিচাপে একগোট হওঁ যাতে কোনো এটা পৰিয়ালৰ পিছ পৰি নাথাকে আৰু ওদালগুৰিৰ প্ৰতিটো ব্যক্তিৰ গণনা কৰা হয় আপোনালোকৰ এই অদম্য সহযোগিতাৰ বাবে আমি কামনা কৰিছোঁ আৰু আপোনাৰ সকলো সংগ্ৰহিত তথ্য